এবাৰ এজন দেউতাকে নিজৰ হাজাৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ পাছতো নিজৰ ল'ৰাক উচ্চ শিক্ষা দিয়ালে আৰু ল'ৰাটোৱে চাকৰি কৰি যেতিয়া ঘৰলৈ ঘূৰি আহিলে দেউতাকক লৈ এখন ৰেষ্টুৰেণ্ট গ'ল আৰু ৰেষ্টুৰেণ্টলৈ যোৱাৰ পিছত দেউতাকক খানা খোৱালে দেউতাকৰতো অভ্যাস নাছিল ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত ডাঙৰ ডাঙৰ চামুচে খোৱা তেতিয়া খাই থাকোঁতে যেতিয়া গাত কাপোৰ পৰিবলৈ আৰম্ভ হয় খানাবোৰ তেতিয়া ওচৰৰ মানুহবোৰে চাই আছিল যে কেনেকুৱা মানুহ খাবও নাজানে কিন্তু ল'ৰাবোৰে সেইবোৰ নাচাই ল'ৰাজনে নিজৰ দেউতাকক মোহাৰিবলৈ আৰম্ভ কৰিলে নিজৰ পকেটৰ পৰা ৰুমালখন উলিয়াই অলপ পিছত বাথৰুমলৈ গৈ দেউতাকক ভালদৰে ধুৱাই পখলাই তাত বহাই তেতিয়া যেখেতে বিল পে' কৰি যাবলৈ ওলালে তেতিয়া তাত থকা এজন বুঢ়া লোকে খাৰা হৈ হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে আৰু ল'ৰাটোক ক'লে বোলে তুমি এটা বস্তু থৈ গ'লা ইয়াত ল'ৰাটো ইফালে ইফালে চালে মই বোলে একো থোৱা নাই ইয়াত কি থৈ গ'লোঁ নহয় থৈ গ'লা তুমি আজি সকলো পুত্ৰৰ কাৰণে সকলো পুত্ৰীৰ কাৰণে এটা বস্তু থৈ গ'লা এই ৰেষ্টুৰেণ্টৰ ভিতৰত সেই বস্তুটো কি আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে ষ্টৰিটো ভাল লাগিলে শ্বেয়াৰ কৰিব থেংক